আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিব লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ উত্তৰণ অনুষ্ঠানিত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰিব বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা ডক্টৰ চয়নিকা ডেকা নাথ। আপোনাক আমাৰ উত্তৰণ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি মোবাইল মাইক্ৰস্কোপৰ ওপৰত আপুনি কৰি আছে, যিটো আপোনালোকে মভস্কোপ বুলি উল্লেখ কৰিছে। সেই বিষয়ে অকণমান কওকচোন, আচলতে এইটো কি প্ৰকৃততে? আচ্ছা, প্ৰকৃততে ক'ব গ'লে মভস্কোপ, তাৰ নামটো আচলতে আমি আৰম্ভ কৰোঁ বাৰু। মভস্কোপত দুটা শব্দ মিলি আছে। হয়। মোবো মানে মোবাইল আৰু স্কোপ মানে যোনটো আমি মাইক্ৰস্কোপিক কথাটো কৈছোঁ, যিহেতু এইটো এটা মাইক্ৰস্কোপ হয়, স্মাৰ্টফোন বেছ মোবাইল মাইক্ৰস্কোপ। ত' স্মাৰ্টফোন বেছ মাইক্ৰস্কোপ লগতে মোবাইল শব্দটো ইউজ কৰিছোঁ, মুভ শব্দটো, কাৰণ এইটো আপোনালোকে মুভেবল হয়, য'তে ত'তে লৈ যাব পাৰে। তাত মানে বিশেষকে আমাৰ ইয়াত আপোনাৰ কেইবাটাও বিভাগ লগ হৈ আছে, যে হাৰ্ডৱেৰৰ বিভাগ এটা থাকিব, মেকানিকেল বিভাগ এটা, আৰু লগতে আপোনাৰ অপটিকেল কিছু অংশ থাকিব, আৰু লগতে ছফ্টৱেৰটো বেচিকেলি আপুনি যোনটো ফোন তাত লগাই পেলাই জড়িত কৰি সেইটোক মাইক্ৰস্কোপলৈ কনভাৰ্ট কৰিব, সেই এপটো আপোনাৰ স্মাৰ্টফোনত থাকিব তাৰমানে। ত' সেইকাৰণে এইটো মানে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ইণ্টিগ্ৰেটেড এটা ডিভাইচ বুলি আমি ক'ব পাৰোঁ। আৰু বেচিকেলি এইটো এটা ফুল ফ্লেজড মাইক্ৰস্কোপ, যিকোনো মানে আপোনাৰ একেবাৰে মানে একদম ক্ষুদ্ৰ জীৱ চাবৰ কাৰণে ব্যৱহাৰ হয়, যোনবোৰ স্কুলত সাধাৰণতে মাইক্ৰস্কোপ ইউজ হয়। তাত মানে দুফালে দুটা আইপিচ থাকে, আপোনালোকে দেখিছেই চাগে আগতে স্কুলত বা কলেজত যেতিয়া আপোনালোকে পঢ়া শুনা কৰিছিলে। এইটো মানে কি হয়, চকুৰে আমি আইপিচ বুলি কওঁ, সেইটো এনেকে চকুটো লগাই পেলাই চাব লাগে। এতিয়া কি হয়, এজন ষ্টুডেণ্টে এটা সময়ত চাব পাৰিব বা তেনেকুৱা ধৰণৰহে আমিও তেনেকুৱা অভিজ্ঞতা এটা হৈ আহিছে, মানে এজনকৈ চাব পাৰি আৰু সেইটোত আগৰ যিটো আমি হয়। এইটো কিন্তু মানে যিহেতু স্মাৰ্টফোনত আছে, কেইবাজন ছাত্ৰই বা যিকোনো মানুহে যদি ৰিচাৰ্চ বা গৱেষণা কৰি আছে, কেইবাজনে একেলগে চাব পাৰিব। মানে গোটেই সেই ক্ষুদ্ৰ জীৱবোৰ মোবাইলৰ স্ক্ৰীনটোকে আমি আইপিএছ বুলি ক'ব পাৰোঁ। দেখা পোৱা যাব, মোবাইলৰ স্ক্ৰীনত দেখা পোৱা যাব। লগতে আপুনি ইমিডিয়েট সেইটো মানে কাৰোবাক শ্বেয়াৰো কৰি দিব পাৰিব, ইমেজখন তুলি পেলাই। মানে ধৰি লওক আপুনি গাঁৱে ফুৰে লৈ গ'ল, কিবা কথাত মোবাইল যোনবোৰ আমাৰ হেল্থ কেয়াৰ চাৰ্ভিচলৈ লৈ গ'ল, তাত যদি তেনেকুৱা ব্লাড নিৰীক্ষণ কৰি পেলাই, যদি আপোনাৰ তেজৰ পৰীক্ষা নিৰীক্ষণ কৰিবলৈ সেনেকুৱা শ্লাইড বনাই পেলাই তাত ভৰাই লগালগ চাই কি কৰিব পাৰে, যে লগালগ সেই আপোনাৰ টাউনত বহি থকা কোনোবা এজন এক্সপাৰ্টৰ হাতত পঠিয়াই দিব পাৰে, তেখেতে সেইটো বিশ্লেষণ কৰি ৰিজাল্টটো লগালগ আপোনাক দি দিব পাৰিব। মানে এনেকুৱা ধৰণৰ সুবিধা কিছুমান আছে। লগতে ক'বলৈ গ'লে আপোনাৰ বহুত কেইজন ল'ৰা ছোৱালী, আচলতে আমি এতিয়া যোনটো মভস্কোপ উলিয়াইছো সেইটো সাধাৰণতে স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে। বহুত কেইজন ছাত্ৰই একেলগে বহিও আপোনাৰ চাব পাৰিব। ইয়াত এটা ফিচাৰ আছে, স্মাৰ্ট ফিচাৰ এটা আছে, সেইটোৱে মানে যিকোনো আপোনাৰ স্মাৰ্ট ডিভাইচত বা এনেকুৱা ধৰণৰ আপুনি যদি ডিছপ্লে এখন লয়, তাত মানে সেইটো কাষ্টিং কৰিব পাৰিব। ত' একেলগে বহিও ক্লাছে টিচাৰ্ছবোৰে লৈ যাব পাৰিব, আনকি ফিল্ড ছেকশ্যনতো লৈ যাব পাৰিব। তাতেও তাহাঁতি ফিল্ডত বহিও চেম্পল বনাই তাতে চাব পাৰিব, যোনটো আমাৰ ট্ৰেডিশ্যনেল মাইক্ৰস্কোপত সম্ভৱ নহয়। আৰু ইয়াতে ইমেজটো ছেভ কৰি ৰখাৰতে মানে ব্যৱস্থা থাকিব নিশ্চয়, মানে হয়, আপুনি ফোনতে ছেভ কৰি থব পাৰিব। সদ্যহতে আমি ফোনৰে সুবিধা দিছোঁ, কিন্তু অফক'ৰ্চ আমি যেতিয়া হেল্থ কেয়াৰলৈ লৈ যাম, তেতিয়া আমি আৰু ধৰি লওক বেলেগ ধৰণৰকে ধৰি লওক এটা ডাটাবেছ বনাই ক্লাউডত আমি থোৱা ব্যৱস্থাও কৰি দিম। সেইবোৰৰ কাৰণে বহুত কিছুমান প্ৰচেছৰ থ্ৰুৱেদি যাব লাগে তাৰমানে। তাৰমানে গোটেই কথাটো কি হয়, স্মাৰ্টফোনৰ জৰিয়তে তাৰমানে এইটো আপোনালোকৰ যিটো মভস্কোপ কৰিছে, মানে স্মাৰ্টফোনটো লাগিব ইয়াৰ কাৰণে। হয়, লাগিব। আৰু কিবা ডিভাইচ মানে এক্সট্ৰা ডিভাইচৰ কথা আছে নেকি? হয়, এক্সট্ৰা অকণমানি ডিভাইচ এটা আছে। আপোনাৰ ইয়াৰ ওজন 550 গ্ৰাম মান। সেইটো আপুনি য'তে ত'তে লৈ যাব পাৰিব। মানে সেইটো ডিভাইচটো লৈ গ'লে আপোনাৰ যিকোনো মানুহে নিজৰ ফোনত যদি আমাৰ এপ্লিকেশ্যনটো আছে, তেখেতে সেইটো খালি লগাই দিলে হ'ল। ডিভাইচটোত লগাই পেলাই অকণমান লেন্সখন মিলাই আপোনাৰ হেৰিকে থ'লে, এলাইন কৰি দিলে লেন্স, মানে ফোনৰ কেমেৰাটো আৰু যোনটো ডিভাইচৰ লেন্স আছে একেলগে থ'লে সেইটো, আৰু USB কেবল কানেক্ট কৰি দিলে ফোনৰ এপ্লিকেশ্যনটো আপোনাক লগালগ দেখাই দিব কি কৰিব লাগিব, তেনেকুৱা ধৰণৰ। এইটো আপোনাৰ আইডিয়াটো কেনেকৈ আহিলে মনলৈ আপোনাৰ? আচলতে ইয়াৰ প্ৰথম আইডিয়াটো কেনেকৈ আহিলে ক'ব গ'লে বহুত কাহিনী। ইয়াত আমি এজন নহয়, আমি বহু কেইজন মানুহ জড়িত হৈ আছোঁ। আপোনাৰ ফিজিক্সত মই এজন কো-ফাউণ্ডাৰ হয়,
মই বেচিকেলি আপোনাৰ ছফ্টৱেৰ পাৰ্টটো চাওঁ আৰু আমাৰ ইয়াত আৰু এজন কো-ফাউণ্ডাৰ আছে, তেখেত প্ৰফেচাৰ পবিত্ৰ নাথ, ফিজিক্স ডিপাৰ্টমেণ্টৰ তেজপুৰ ইউনিভাৰ্চিটিৰ। তেখেতে সেই অপটিকেল পাৰ্টটো তেওঁলোকৰ লেবৰ পৰাই আচলতে এই টেকনলজিটো পেটেণ্ট লোৱা হৈছে। ত' ইয়াৰ কাহিনী আমি কেনেকে স্মাৰ্টফোনলৈ আহিলো চাব গ'লে আচলতে পবিত্ৰ নাথ ছাৰৰ জাৰ্ণিটোহে একদম আগলৈ চাব লাগিব। তেখেতে সেই 2011-12 মানত তেওঁ মানে ইউনিভাৰ্চিটি অফ ইলিনয়জত পষ্ট ডক্টৰ ষ্টাডি কৰিবলৈ গৈছিলে। তেতিয়া তেখেতে তেওঁলোকৰ গ্ৰুপটোৱে মানে স্মাৰ্টফোনৰ ওপৰত কাম কৰি আছে, কেনেকে স্মাৰ্টফোনটো বেলেগ বেলেগ কামত লগাব পাৰে। ঠিক সেইখিনি কথা তেখেতে যেতিয়া ইয়াত শিকি আহিলে, এইটো ক'লেও মই ভুল নহয় যে তেখেত আমাৰ অসমৰে নহয় ভাৰতৰ প্ৰথম মানে স্মাৰ্টফোন বেছড এপ্লিকেশ্যনৰ ওপৰত গৱেষণা কৰা মানুহ আছিলে। তেওঁৰ ষ্টুডেণ্টবোৰক বিভিন্ন ধৰণৰ তেওঁ 2014 এটা ভাল কাম কৰিছিলে যে এই আপোনাৰ স্পেক্ট্ৰমিটাৰ বুলি কয় স্মাৰ্টফোনত, মানে এই বিভিন্ন ৰঙৰ যোনটো বৰ্ণালী আপোনাৰ নিৰীক্ষণ যন্ত্ৰ বুলিও ক'ব পাৰি, তেনেকুৱা এটা যন্ত্ৰ বনাইছিলে তেখেতে। ত' সেইটোৱে বহুতখিনি আপোনাৰ সেইখিনিৰ পৰা বহুত উৎসাহ পাইছিলে সেই টিমটোৱে তেওঁলোকৰ ফিজিক্স ডিপাৰ্টমেণ্টত। ত' তাৰপিছত কি হ'ল, তেওঁৰ ষ্টুডেণ্ট এজনে স্মাৰ্টফোনেদি কেনেকে এই ক্ষুদ্ৰ জীৱ চাব পাৰে তাৰ ওপৰত কাম কৰি আছিলে। ফাইনেলি তেওঁ মানে সেইটো আচলতে ৰিচাৰ্চ অৰিয়েণ্টেড কাম এটা কৰি আছিলে। তেখেতসকলে দেখিলে যে নহয়, আমি দেখোন এইটো কৰিব পাৰোঁ। তাৰপিছতহে আচলতে মই চীনলৈ আহিলোঁ। তাৰপিছত আমি কি কৰিলোঁ, এই টেকনলজিটো লৈ পেলাই অকণমান মানে এটা ৰিচাৰ্চ কৰিলোঁ। আমাৰ ওচৰ পাজৰৰ স্কুলবোৰত গ'লোঁ, তেওঁলোকে মাইক্ৰস্কোপত কি চাইনো কি কৰেনো, আৰু আনকি মানে আমি আপোনাৰ হেল্থ কেয়াৰ চেণ্টাৰ কিছুমানতো গ'লোঁ। এতিয়া গৈ দেখিলোঁ যে আমাৰ ইয়াৰ মানে যিমানখিনি আছে স্কুল বা এডুকেশ্যনেল লেবৰেটৰিজ আছে, তাহাঁতৰ অৱস্থাবোৰ খুবেই মানে দুখলগীয়া। মানে মাইক্ৰস্কোপ আছে যদিও ইউজ কৰিব নাজানে। ক'ৰবাত আপোনাৰ একদম মানে মামৰ ধৰিয়ে গৈছে মাইক্ৰস্কোপত। তেওঁলোকে আহি পেলাই কয় আমাক দেখাওকচোন এইটো কেনেকে কৰে, কেনেকে ইউজ কৰে। তাৰমানে তাত মাইক্ৰস্কোপ আছে যদিও স্কুলখনত মাইক্ৰস্কোপ কেনেকে ব্যৱহাৰ কৰে মানে সেইটো জনা মানুহ নাই। আৰু ক'ৰবাত আকৌ মাইক্ৰস্কোপেই নাই। তেতিয়া আমি ভাবিলো নহয়, আমি মানে এনেকেই আৰম্ভ কৰো যে এই বস্তুটো যোনটো টেকনলজিটো আমি ফুল ফ্লেজেটলি এটা প্ৰডাক্ট ফৰ্মত লৈ যাওঁ, যোনটো নেকি মানে যিকোনো ল'ৰা ছোৱালীয়ে ধৰি লওক ইয়াৰ থ্ৰুৱেদি মানে মাইক্ৰস্কোপিক ষ্টাডিবোৰ সাধাৰণতে কি হৈ আছে এতিয়া যে এইবোৰ বেচিকেলি আপোনাৰ ড্ৰয়িং, ছবি আঁকি তাহাঁতক মাইক্ৰস্কোপ মানে এলিমেণ্টবোৰ ছবি আঁকি বুজায় বা কমপ্লিট থিয়ৰিটিকেল হৈ আছে ষ্টাডিখিনি। কিন্তু আমি যদি এনেকুৱা এটা কম খৰচতে কিনিব পৰা যন্ত্ৰ উলিয়াব পাৰোঁ, আৰু স্মাৰ্টফোন বুলি ক'লে মানে আপোনাৰ সকলোৱে ধৰি লওক সকলো ল'ৰা ছোৱালীয়ে বহুত আগ্ৰহী, কিনো হয় কেনেকে হয় চাব হয় তাকে। আৰু ব্যৱহাৰ কৰিবলৈও অতি সহজ কৰি আমি এইটো উলিয়াই দিছোঁ যে এপ্লিকেশ্যন যোনটো তাৰ এপ্লিকেশ্যন হয়, আপোনাক যে ক'লো মই যেতিয়াই যন্ত্ৰটোৰ লগত লগাই দিব এপ্লিকেশ্যনটোৱে নিজে আপোনাক দেখাই লৈ যাব। মানে অতি সহজ এপ্লিকেশ্যনটো ইউজ কৰিবলৈ। ইয়াতে কোনো এক্সপাৰ্ট মানুহ নালাগে, যিটো সাধাৰণতে মাইক্ৰস্কোপত লাগে এক্সপাৰ্ট এজন লাগে, ইয়াত এনেকুৱা এক্সপাৰ্ট মানুহো নালাগে। তেওঁলোকে এবাৰ শিকি ল'লে বস্তুখিনি তেনেকে কৰি যাব পাৰিব। একেলগে সকলোৱে শিকি পেলাই মানে এটা টাইম সকলোৱে চাব পাৰে। সকলোৱে চাব পাৰে। তেতিয়া আমি মানে এইটো যে প্ৰডাক্ট ফৰ্মলৈ লৈ যাম সঁচাকে, আমি তেতিয়া চিন্তা কৰি আছিলোঁ হেল্থ কেয়াৰৰ কথা অকল, কিন্তু নহয়, আমি এডুকেশ্যন ফিল্ডৰ পৰা আৰম্ভ কৰোঁ, হেল্থ কেয়াৰলৈকে আমি অভিয়াছলি লৈ যাম। তাতে আমি তাৰপিছত আমি সেই ছাৰ্ভে কৰোঁতে আমি আৰু বহুত দেখিলোঁ যে আমি ইয়াত এগ্ৰিকালচাৰেল ছেক্টৰতো মানুহবোৰ ইণ্টাৰেষ্টেড, যে আমাৰ এই প্ৰডাক্টটো তেওঁলোকেও মানে ইণ্টাৰেষ্ট যেতিয়া দেখালে, তেতিয়া আমি মানে এইটো খাটাঙি কৰিলোঁ যে আমি এইটো প্ৰডাক্টটো বনাম আৰু আমি এটা এনেকুৱা ভেঞ্চাৰ এটা উলিয়াই প্ৰথম আৰম্ভণি আমাৰ এই মবস্কোপেৰে কৰিম। এনেই এইটো আপোনালোকৰ যিটো ক'লে ডিভাইচটো কম খৰচতে, এতিয়া এটা ডিভাইচৰ কিমান খৰচটো পৰে? এনেই আপোনাৰ যদি ষ্টেণ্ডাৰ্ড যোনটো মাইক্ৰস্কোপ হয়, জেইছ, নিকন বা সেইবোৰ যিমানখিনি আছে ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড বা নেশ্যনেল ব্ৰেণ্ড, যোনবোৰ সাধাৰণতে আপোনাৰ লেব গ্ৰেড বুলি কোৱা হয়, তেহেঁতৰ আপোনাৰ প্ৰাইচিং আপোনাৰ 80,000ৰ পৰা লাখলৈকে যায়। এতিয়া আমাৰ এইটো এতিয়া ধৰি লওক প্ৰথম ফেজটো ওলাইছে বনাওঁতে, প্ৰথম ফেজটো যোনটো বনাই উলিয়াইছোঁ আমি, এইখিনি আমি ইয়াক বনাবলৈ আপোনাক মই প্ৰাইচিংটো এতিয়া নকওঁ, কাৰণ ইয়াক বনাবলৈ কিমানটো খৰচ লাগিছে আমি সেইটো কৈ আছোঁ। আমাৰ 20,000ৰ ভিতৰত বনোৱা হৈ গৈছে এইটো। সেই হিচাপে আমি প্ৰাইচিংটো মই কিয় কোৱা নাই, কাৰণ এতিয়াও আমি বজাৰত ওলোৱাগে নাই, কিন্তু বনাওঁতে মাত্ৰ 20,000 টকাত এইটো বনাই হৈ গৈছে আমাৰ। প্ৰটোটাইপিং ফেজ বুলি কয় আমি এইখিনি, কাৰণ আমি এই সৰু কেইটামান পাৰ্ট ক'ৰবাৰ পৰা আনিছোঁ, কিন্তু আমি যেতিয়া ইয়াত লাৰ্জ স্কেলত বনাম তেতিয়া ইয়াৰ যোনটো দাম আমাৰ বনাবলৈ পৰিব সেইটো আপোনাৰ 10,000ৰ ভিতৰত হৈ যাব। তাৰমানে আমি যদি
100% লাভো লওঁ, ইয়াক আমি 20-25,000 মাৰ্কেটত এৰিব পাৰিম। তাৰমানে এটা ডিভাইচৰ মানে 20,000 কৰিব আৰু যদি আমাৰ স্কেল আপ হৈ যায় সেইটো আমি 20,000 পৰা 25,000লৈকে এটা ডিভাইচ দিব পাৰিম। হয় হয়। এই ক্ষেত্ৰত আপোনালোকে চৰকাৰীভাৱে কিবা মানে সহায় লাভ কৰিছে নেকি এই কামটো আগবঢ়াই নিওঁতে? হয় হয়, আমি আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্কিম আছে নৰ্থ ইষ্টৰ কাৰণে, বিগ বুলি কয়, DIG বায়'টেকনলজি গ্ৰেইনিং মিছন প্ৰগ্ৰেম এটা আছে নৰ্থ ইষ্টৰ কাৰণে, বেচিকেলি এটা তাৰে এটা সুবিধাও আছে। ত' আমি এইখিনিতে অকণমান সহায় পাইছিলোঁ যে প্ৰথমটো আমাৰ হাতত কোনো ধৰণৰ মেচিন বা ইকুইপমেণ্ট নাছিলে, আমাৰ খালি আইডিয়া আছিলে আৰু যোনটো মানে ৰিচাৰ্চ কৰি টেকনলজিটো উলিয়াইছিলে ষ্টুডেণ্টখিনিয়ে, সেই টেকনলজিটো আছিলে। ত' আমি তেওঁলোকৰ পৰা সহায় পাই মেচিন কিনাৰ পৰা আদি কৰি আমাৰ এটা অফিচ ৰুম আমি ইয়াত তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰতে আমি কৰিবলৈ পাৰিছোঁ, তেওঁলোকৰ পৰা ল'বলৈ পাৰিছোঁ, বা তেনেকুৱা ধৰণে আমি চলিবলৈ বা ষ্টুডেণ্ট এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিবলৈ পাৰিছোঁ। আমি যথেষ্টখিনি সহায় পাইছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা। এতিয়া আপুনি আগতে চাকৰি কৰিছিল নেকি বাৰু? হয় হয় হয়, মই চাকৰি কৰিছিলোঁ বাৰু, বহুত জেগাতে মই কৰিছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিতো এটা সময়ত কৰিছিলোঁ, তাৰপিছত USTMত কৰিছিলোঁ এজ এন এছিষ্টেণ্ট প্ৰফেচাৰ CSE ডিপাৰ্টমেণ্টত। তাৰ লগতে আমি এটা সুযোগ পাইছিলোঁ বাহিৰলৈ যাবলৈ। মই USAত মই প্ৰগ্ৰেমাৰ হিচাপে আপোনাৰ কৰিছিলোঁ 2011-12 কথা। ত' সেই হিচাপে মোৰ মানে কিছু ৰিচাৰ্চ আৰু এই আপোনাৰ এপ্লিকেশ্যন ডেভেলপমেণ্ট বা প্ৰগ্ৰেমিঙৰ ফালৰ পৰা ক'লেও বহুতখিনি অভিজ্ঞতা আছে। আৰু মানে স্বাধীনভাৱে আপুনি কিবা এটা কৰাৰ আপোনাৰ মন এটা আছিল চাগে নিশ্চয়, সেইকাৰণে আপুনি একজেক্টলি মই আপোনাক কৈছিলোঁৱে নহয় যে যেতিয়া টেকনলজিটো আমি প্ৰডাক্ট ফৰ্মলৈ লৈ যাম বুলি এনেকুৱা ধৰণৰ চিন্তা চৰ্চা হৈছিলে, তেতিয়াৰ পৰাই আচলতে আমি ভাবিছিলোঁ যে এইটোত কোনোবা এজনে মানে যিহেতু আমাৰ কো-ফাউণ্ডাৰ তেখেতেও ধৰি লওক ফিজিক্স ডিপাৰ্টমেণ্টত কৰে আৰু ময়ো তেতিয়া USTMত কৰি আছিলোঁ, তেনেকে মানে দুফালে কৰিব নোৱাৰি, এজনেতো জাপ মাৰিবই লাগিব ইয়াত, এজনে মানে কোনোবা এজনৰতো চেক্ৰিফাইচ লাগিবই, কাৰণ ফুল টাইম সময় দিবই লাগিব যদি আমি কিবা এটা টেকনলজি সঁচাকৈ মানুহৰ কাৰণে প্ৰডাক্ট হিচাপে লৈ যাবলৈ খোজোঁ। সেইটো এটা কাৰণ আছিলে চাকৰি এৰি গুচি অহা। মানে চাকৰি এটা এৰি পেলাই এনেকুৱা কাম কৰাটো এটা চেলেঞ্জিং কাম এটা আচলতে, নহয় জানো? একজেক্টলি। আপুনি কিবা তেনেকুৱা পাইছে নেকি চেলেঞ্জ, প্ৰথম অৱস্থাত কিবা অসুবিধা তেনেকুৱা কামটো কৰোঁতে? হয়, প্ৰথম অৱস্থাত বুলি নহয়, এতিয়ালৈকে আমি কিছুমান অসুবিধা পাইছোঁ, যেনে আমাৰ যিহেতু আপোনাৰ নৰ্থ ইষ্ট বুলি ক'লে ধৰি লওক বহুতখিনি সুবিধা আছেও, বহুতখিনি সুবিধাও নাইও তেনেকে ক'ব লাগিব। এতিয়া ধৰি লওক বাকী উদ্যোগবোৰৰ কাৰণে যেনেকে ধৰি লওক আপোনাৰ আমাৰ ইয়াত থকা ৰ মেটেৰিয়েল দি যোনে কাম কৰি আছে, যেনেকে আমাৰ ইয়াত থকা চাহ বাগানে কওঁ বা আমি বাঁহৰ গছৰ কথাই কওঁ বা বিভিন্ন শাক পাচলি বা হেৰি কথা কওঁ, আমাৰ উভয় নদী ইয়াতে পাই সকলো। একজেক্টলি। কিন্তু যেতিয়া এটা টেকনলজিৰ কথা কওঁ, মানে এতিয়া কিছুমান ৰ মেটেৰিয়েল ইয়াত পোৱা অসুবিধা, যেনেকে আমি অপটিকেল ডিভাইচ এটা বনাই আছো, আপোনাক গম পাইছেই যে এইটো এটা অপটিকেল মাইক্ৰস্কোপ হয়, সেই অপটিকেল মাইক্ৰস্কোপটো বনাবলৈ অপটিক্সবোৰ পোৱাটো বৰ অসুবিধা। সেইটো কেতিয়াবা মানে আমি বিভিন্ন জেগাৰ পৰা বিচাৰি আনিব লাগে। লগতে কিছুমান বস্তু আছে ইয়াত মাইক্ৰস্কোপ বুলি কোৱাৰ লগে লগে আমাক কিছুমান ইয়াত এনেকুৱা ধৰণৰ মানে আপোনাৰ পাৰ্টছ লাগে, মেটেৰিয়েল লাগে, যোনে নেকি একেবাৰে সূক্ষ্ম ধৰণৰ মুভমেণ্ট ক্ৰিয়েট কৰিব পাৰে। সেইবোৰ আমাৰ ইয়াত বনোৱা সম্ভৱেই নহয়, তাৰমানে বাহিৰৰ পৰা আনিব লাগে। বাহিৰৰ পৰাও আপোনাৰ মানে পটককে ধৰি লওক আনো বুলি মানে চবেই বনাব নোৱাৰে, এনেকে বিচাৰি ক'বাৰ পৰা তেওঁলোকে যেতিয়া আমি মানে বহুত জেগাত আমি কলিকতাতো চালো, বেংগলৰতো চালো, মানে আমি যেনেকুৱা ধৰণৰ ক্ষুদ্ৰ মানে মুভমেণ্ট বিচাৰিছো তেনেকুৱা তেওঁলোকে দিব পৰা নাই। একেবাৰে আমি গৈ পিছত গুজৰাটৰ পৰা আহে এটা টিমৰ পৰা আমি সেইখিনি বস্তু পালো। ত' সেইবোৰ কিছুমান গেপ আছে, সেইবোৰ গেপ বুলি মই কৈছো কাৰণ মানে সেইখিনি অসুবিধাত আমি পৰিছিলো। কিন্তু এটা কথা, কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যোনখিনি ধৰি লওক কিবা কৰিম বুলি ভাবি আছে বা বিচাৰি আছে, তেওঁলোকৰ কাৰণে কিন্তু এইটো সুযোগ হিচাপেও ল'ব পাৰি। যিখিনি মানে চাকৰিমুখী নহয়, তেওঁলোকে নিজাকৈ কিবা কৰিব বিচাৰে, তেওঁলোকে এনেকে ধৰণৰ এই কামত মানে নিয়োজিত কৰিব পাৰে, নহয় জানো? আৰু তেতিয়া অন্তত আপোনালোকৰ দৰে যিখিনি কাম কৰিছে টেকনিকেল ফিল্ডত, তেওঁলোকৰ কিছু সহায় হয় তেওঁলোকে যদি এনেধৰণৰ এটা কামত আগবাঢ়ে। আৰু এইটো আপোনালোকৰ যিটো লেবডিক ইনোভেশ্যন এণ্ড চিষ্টেমছ প্ৰাইভেট লিমিটেড, এইটো আপোনাৰ গোটেই ফাৰ্মটোৰ নাম নহয় জানো?
লেবডিক এইটো কিহৰ কিবা নামটোৰ কিবা এটা আছে নেকি বৈশিষ্ট্য আপোনালোকৰ দিয়াৰ? হয় হয়, নামটোৰো বৈশিষ্ট্য এটা আছে বাৰু। যিহেতু প্ৰথম আমি যোনটো টেকনলজি লৈছিলো এইটো মাল্টি মডেল অপটিকেল মাইক্ৰস্কোপৰ, যোনটো মই ক'লো যে ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা আহিছিলো, তেওঁলোকৰ লেবত হৈ আছিলে এই কামটো। ত' লেবৰ পৰা ওলাই অহাৰ কাৰণে আমি তাৰ নামটো মানে লেবডিক হিচাপে দিছো। লেবৰ পৰা খুচৰি ওলোৱা হৈছে টেকনলজিটো। আচলতে সেই টেকনলজিটোৰ ওপৰত বেছ কৰিয়ে আমাৰ এই ষ্টাৰ্টআপটো আৰম্ভ হৈছে। সেইকাৰণে নামটো আমি নামাকৰণ কৰোঁতে তেনেকেই থৈছিলো। তাৰপিছত মনতে ভাবিছিলো যে লেবৰ পৰা আৰু যদি কিবা তেনেকুৱা ধৰণৰ টেকনলজি আৰম্ভ হয়, আমি সেইখিনিত মানে যিমানখিনি পাৰো ছাপোৰ্ট কৰিম। কাৰণ যিখিনি মানুহে আপোনাৰ এডুকেশ্যন ফিল্ডত তেওঁলোক মানে চাকৰিয়াল হৈ থাকে, তেওঁলোকে সময় দিব নোৱাৰে টেকনলজি এটা প্ৰডাক্টলৈ লৈ যাব। ত' সেইখিনি যদি আমি সহায় কৰি দিব পাৰো, সঁচাকে মানুহৰ কামত আহিব পাৰে, কিবা বস্তু এটা এনেকে লৈ আনিব পাৰো, সেইখিনি সঁচাকে সৌভাগ্য বুলি ক'ব লাগিব। হয়, নিশ্চয় নিশ্চয়। এনে আপোনালোকৰ অধীনত কিমান মানে মানুহে কাম কৰি আছে? আপোনালোকৰতো যিকেইজনৰ মাষ্টাৰ মাইণ্ড কেইজনটো আছেই, ধৰক এমপ্লয়ী হিচাপে আছে চাগৈ যথেষ্টখিনি? হয় হয়, এতিয়াতো আপোনাৰ এমপ্লয়ী হিচাপে আপোনাৰ 3জনে কৰি আছে। আৰু আপোনাৰ আমি ইণ্টাৰ্ণশ্বিপ কিছুমান আমাৰ প্ৰগ্ৰেম আছে ইয়াতে, ইণ্টাৰ্ণশ্বিপ জেনেৰেট হয়। মানে তেওঁলোকে কিছু কম দিনৰ কাৰণে আহে, 3 মাহৰ কাৰণে বা 6 মাহৰ কাৰণে আহে, কিবা এটা কাম আমাৰো সহায় হয় আৰু তেওঁলোকৰো এটা মানে এনেকুৱা ধৰণৰ ষ্টাৰ্টআপ এটা কাম কৰাৰ সুবিধা হয়। তেনেকুৱা ধৰণৰ কিছুমান আমাৰ এমপ্লয়মেণ্টৰ সুবিধা আছে। এটা কম এটা হেৰিত আৰু তেওঁলোকক ৰিমুনাৰেশ্যনত আমি সেইটো সুযোগ দিওঁ। তেনেকুৱা আমাৰ ইয়াৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীও বহুতখিনি আহিছে। প্লাছ আমাৰ অকল তেজপুৰ ইউনিভাৰ্চিটিৰে নহয়, আপোনাৰ গুৱাহাটীৰ পৰাও, নিৰিমৰ পৰা আৰু বেলেগ বেলেগ জেগাৰ পৰাও তেনেকৈ ষ্টুডেণ্ট আহিছে। হয় হয়। এতিয়া এই যিটো আপোনালোকে স্কুল বিলাকত এইটো দিয়াৰ কথা কৈছে বাৰু, এনেই যদি ব্যক্তিগতভাৱে আপোনালোকৰ ডিভাইচটো পোৱাৰ উপায়টো কেনেকুৱা হ'ব? মানে ক'ত পাব, কি কৰিব লাগিব, এইটো সেই বিষয়ে অকণ কওকচোন। হয় হয়, তাৰমানে আমাৰ এটা ৱেবছাইট আছে www.labdic.in.com বুলি, তাত আপোনাৰ অলৰেডি আমি এখন ফৰ্ম এখন থৈছো আমাক কানেক্ট কৰিবলৈ। যদি কোনোবা ইণ্টাৰেষ্টেড হয়, আমাক সেই ফৰ্মখনৰ থ্ৰুৱেদি কানেক্ট কৰিব পাৰে। আমি মেছেজ পায়ে লগালগ মানে তেওঁৰ নাম্বাৰ দি পঠালে বা তেওঁৰ ইমেইলটো বাৰু দিবই তাতে, লগালগ তেখেতক কানেক্ট কৰিম। বা ফোন নাম্বাৰ কিছুমানো আছে আপোনাৰ আমাৰ ৱেবছাইটতে আছে, তেওঁলোকে আমাক ডাইৰেক্টলি ফোন নাম্বাৰৰ থ্ৰুৱেদি বা আমি প্ৰতিজন মানে তাত যিখিনিয়ে আমি কাম কৰি আছো তেওঁলোকৰ চবৰে লিংকডিনৰ এড্ৰেছবোৰ আছে। তেনেকে তেওঁলোকে যিকোনো পদ্ধতিৰে আমাক কানেক্ট কৰিলে আমি সেই হিচাপে তেওঁলোকক গোটেই ডিটেইলছখিনি বা কেনেকে আমাৰ স্পেচিফিকেশ্যনবোৰ কি বা কেনেকে ল'ব পাৰিব, সেই কথাখিনি আগবঢ়াই লৈ যাব পাৰিম তেনেকে। নিশ্চয় ডক্টৰ চয়নিকা, ভাল লাগিছে আপোনালোকৰ কথা পাতি। আপোনাৰ যিটো মানে কৰ্মোদ্যম সেইটো সদায় এনেদৰে থাকক। এতিয়া আপকামিং যিখিনি আমাৰ আছে নৱপ্ৰজন্ম, মানে তেওঁলোকক আপুনি কিবা তেনেকে পৰামৰ্শ দিব নেকি? এনেধৰণে স্বাধীনচিতীয়াভাৱে কাম কৰাৰ ক্ষেত্ৰত আপুনি কৈছে অলপ আগতে, যিটো আপোনালোকৰ টেকনিকেল যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইমত কামত যদি নিয়োজিত কৰে তেওঁলোকে নিশ্চয় মানে উপকৃত হ'ব। কিন্তু এনেকে আৰু কিবা ক'ব বিচাৰিব নেকি তেওঁলোকক, নৱপ্ৰজন্ম? নিশ্চয় নিশ্চয় নিশ্চয়। এতিয়া আমাৰ দেশখনক আচলতে কি লাগে, আমাৰ বহুত, মই কৈছোৱে আমাৰ নৰ্থ ইষ্টৰ কথাই কওঁ বাৰু, ভাৰতখন বাৰু বহুত বিশাল, ইমান বস্তুৰে উভৈনদী হৈ আছে। এই বস্তুবোৰ মানে কিবাকে সংৰক্ষণ কৰিব লাগে, সেইটো প্ৰথম কথা। তাৰপিছত এই বস্তুবোৰ আমি কেনেধৰণে কি ইন'ভেটিভলি, ধৰি লওক কিবা এটা পদ্ধতিত নহয়, ইন'ভেটিভলি আমি লৈ গৈ তাক কেনেকে বিশ্বৰ মানুহৰ আগত দেখাব পাৰো, সেই বস্তুবোৰ যদি অলপ চিন্তা কৰি নিয়ে ল'ৰা ছোৱালীখিনিয়ে, চাকৰি এটা কৰি থাকিলেও কৰি থাকিব পাৰে বাৰু, কোনো হেৰি নহয়, সেইটো সকলোৰে নিজৰ কিছুমান চইচ থাকে। কিন্তু এনেকেও যদি ভাবে নিজা মানে আপোনচিতীয়াকে কিবা কৰিব বুলি, সেইফালেও বহুতখিনি সুবিধা আছে। খালি অকমান নিজকে ধৰি লওক, এইটো নহয় যে এইটো মানে এণ্টাৰপ্ৰিনাৰশ্বিপতে আহিলে একেবাৰে খুব নেম বা ফেম পাব বুলি আহিব, সেইটো নহয়। খুব ধৈৰ্যৰে কিবা এটা কৰিম বুলি মানে, আৰু আগত যিয়ে চেলেঞ্জেছ নাহক কিয় নিজকে একদম সংযম ৰাখি আগবাঢ়ি যাব বুলি আহিব লাগিব। আৰু প্ৰতিটো মমেণ্টত নিজৰ কাৰণে সুখখিনিও বাছি ল'ব লাগিব। ত' সেইখিনি বাৰু মনৰ স্থিতিটোৰ কথা কৈছো, কিন্তু আমাৰ সুবিধা যথেষ্টখিনি আছে। যেতিয়া আমি লৈ কিবা এটা নতুন পদ্ধতিৰে আগুৱাই লৈ বিশ্ববাসীৰ মাজত দেখুৱাব পাৰো, সেইটোহে বৰ ডাঙৰ চেলেঞ্জ। আৰু ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে আমাৰ ইয়াত, নিশ্চয় কিবা কৰিব পাৰিব। আৰু আপছ এণ্ড ডাউনটো থাকিবই নহয় জানো, যিকোনো কামতেই এটা
এটা হেৰি থাকিবই, সেইটো আপোনাৰ ফেচ কৰিব পাৰিব লাগিব আৰু। হয় ফেচ কৰিব পাৰিব লাগিব। আজি বাহিৰৰ কথা ক'ব গ'লে আপোনাক মই জাপানৰ কথা এটা কওঁ। তাত এটা জেগা আছে কিয়টো বুলি, তাত বাঁহৰ বাগিচা এখন আছে। আমি মানে মাজত এটা সুবিধা পাইছিলো যাবলৈ। যেতিয়া বাঁহৰ বাগিচাখন দেখিছিলো তেতিয়া মোৰ মনলৈ আহিছিলে আমাৰ অসমত দেখোন বাঁহেই বাঁহ। এতিয়া আমি তেনেকুৱা এটা সুযোগ কিয় কৰি ল'ব নোৱাৰো? সেনেকুৱা দিশবোৰত যদি অকমান আমাৰ নতুন প্ৰজন্মখিনিয়ে ভাবে বা আমিও আচলতে ভাবা দৰকাৰ হয়, নিজকে বাৰু বাদ দি পেলাই ক'ব নোৱাৰো, সেই বস্তুবোৰ যদি সৰু সৰু কথা আমি যদি ভাবা যায় আমাৰ দেশখনৰ কিমান, আমাৰ অঞ্চলটোৰ কিমান উন্নতি হ'ব। নিশ্চয় নিশ্চয়। ঠিক আছে ডক্টৰ চয়নিকা, হয় ভাল লাগিলে আপোনাৰ কথা পাতি। আমাৰ সময় সীমিত আচলতে, অনুষ্ঠান সামৰিবৰ সময় হ'ল, আৰু আপুনি যিটো কাম কৰি আছে সেইটোত আৰু আপুনি অধিক মানে সফলতা লাভ কৰক তাকে আমি কামনা কৰিছো। আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আমাক এই সময়খিনি দিয়াৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালো। ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত মহিলা উদ্যোগী ডক্টৰ চয়নিকা ডেকানাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। ফোনৰ জৰিয়তে হোৱা সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।